সীমান্তত বাজিছে যুদ্ধৰ দামামা আকৌ যুদ্ধৰ উকমুকনি আক্ৰমণ প্ৰত্যাক্ৰমণে ৰক্তাক্ত কৰি তুলিছে সীমান্ত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আফগানিস্তান আৰু পাকিস্তানৰ মাজত এক মুকলি যুদ্ধ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে ইছলামাবাদে আফগানিস্তানৰ আক্ৰমণ যোৱা নিশা ভয়ংকৰ আক্ৰমণ চলিছে সীমান্তত পাক আফগান সীমান্তত পাকিস্তানী সীমান্তৰক্ষীক টাৰ্গেট কৰি আফগানিস্তানে চলাইছে বৃহৎ আক্ৰমণ আৰু এই আক্ৰমণৰ পাছতে ইছলামাবাদৰ ফালৰ পৰা দিয়া হৈছে হকিয়নি ইছলামাবাদৰ পৰা ঘোষণা কৰা হৈছে যুদ্ধ এতিয়াৰে পৰা আফগানিস্তানৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধ মুকলি যুদ্ধ হোৱাৰ কথা ঘোষণা কৰিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে এক ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে নিশাৰ পৰা পুৱা শুকুৰবাৰে পুৱা পৰ্যন্ত এই আক্ৰমণ চলিছে সীমান্তত তাৰ প্ৰত্যুত্তৰ দিছে পাকিস্তানে আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি কেইবাখনো চহৰত মুঠৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণে যুদ্ধৰ দামামা বজাই তুলিছে বৰ্তমান সীমান্তত ইফালে ইৰাণত আমেৰিকা যিকোনো মুহূৰ্তত আক্ৰমণ চলোৱাৰ প্ৰস্তুতি চলাই আছে যিকোনো মুহূৰ্তত জপিয়াই পৰিব আমেৰিকা ইৰাণৰ ওপৰত গতিকে তেনে ধৰণৰ এটা উত্তেজনা চলি থকাৰ সময়তে দীৰ্ঘদিনীয়া যি সীমা বিবাদ আৰু সেই সীমা বিবাদে পাকিস্তান আৰু আফগানিস্তানৰ সংঘাত আৰু অধিক তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে বিগত কেইবা মাহৰ পৰা এই সংঘাত বৃদ্ধি পাইছে সীমান্তত উত্তেজনা বৃদ্ধি পাইছে সীমান্তত ধাৰাবাহিক ৰূপত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে প্ৰতিশোধৰ জুই জ্বলি আছে এবাৰ যদি আফগানিস্তানে আক্ৰমণ কৰিছে সীমান্তৰ পাক সীমান্তৰক্ষীক টাৰ্গেট কৰি আৰু তাৰ পিছতে সন্ত্ৰাসবাদ দমনৰ নামত আফগানিস্তানত এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সংঘটিত কৰি আহিছে পাকিস্তানে যোৱা 22 ফেব্ৰুৱাৰীৰ ঘটনা যোৱা 22 ফেব্ৰুৱাৰীটো আফগানিস্তানৰ কেইবাটাও স্থানত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তানী সেনাৰ এয়াৰ ষ্ট্ৰাইকত 17 জন নিৰীহ প্ৰাণ হেৰুৱাইছিল আৰু তাৰ পিছতে ক্ষোভৰ জুই জ্বলি আছিল আফগানিস্তানৰ তালিবান শাসকে পুনৰ প্ৰতিশোধ কল্পে বৃহস্পতিবাৰে নিশা আক্ৰমণ চলালে পাকিস্তানৰ সীমান্তৰক্ষীক টাৰ্গেট কৰি যি আক্ৰমণত পাকিস্তানৰ প্ৰায় 55 জন সেনা নিহত হোৱাৰ কথা দাবী কৰিছে আফগানিস্তানে 55 জন সেনা নিহত হোৱাৰ দাবী কৰিছে পাকিস্তানে সমান্তৰালকৈ কেইবাজনো পাক সেনাক জীৱন্তে বন্দী কৰাৰ কথাও দাবী কৰিছে আফগানিস্তানে এই আক্ৰমণ সংঘটিত হোৱাৰ পিছতে পাকিস্তানৰ ফালৰ পৰা প্ৰত্যাক্ৰমণ চলোৱা হৈছে আফগানিস্তানত ৰাজধানী কাবুলত প্ৰায় 2 ঘণ্টা ধৰি এয়াৰ ষ্ট্ৰাইকৰ ঘটনা সংঘটিত হয় পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত পাকিস্তানে দাবী কৰিছে যে আফগানিস্তানৰ প্ৰায় 130ৰো অধিক আফগান যোদ্ধাই প্ৰাণ হেৰুৱাইছে 2 শতাধিক লোক আহত হোৱাৰ দাবী কৰিছে ইছলামাবাদে অৱশ্যে এই দাবীৰ প্ৰতি কোনো ধৰণৰ মন্তব্য দিয়া নাই বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু সমান্তৰালকৈ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ইছলামাবাদৰ ফালৰ পৰা যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে যে এতিয়া আৰু বহি থকাৰ সময় নহয় ধৈৰ্যৰ বান্ধ ছিগি গৈছে ধৈৰ্যচ্যুতি হোৱাৰ কথা উল্লেখ কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে আৰু যাৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে মুকলি সংঘাত মুকলি যুদ্ধ বা প্ৰত্যক্ষ যুদ্ধ কথা ঘোষণা কৰা হৈছে ইয়াকে কেন্দ্ৰ কৰি দীৰ্ঘদিনীয়া যি সীমা বিবাদ আৰু সেই সীমা বিবাদে এতিয়া এক ৰক্তাক্ত সংঘৰ্ষত পৰিণত হোৱা পৰিলক্ষিত হৈছে আমি আক্ৰমণ প্ৰত্যাক্ৰমণৰ বিষয়টো আকৌ এবাৰ জনাব বিচাৰিছো যে পাকিস্তানৰ প্ৰায় 15টা সীমান্ত চকী দখল কৰাৰ কথা দাবী কৰিছে যোৱা নিশাৰ এই অভিযানত আফগানিস্তানে শুকুৰবাৰে নিশা চলোৱা হৈছিল বৃহস্পতিবাৰে নিশা চলোৱা হৈছিল এই আক্ৰমণ আফগানিস্তানত আক্ৰমণত 55ৰো অধিক পাক সেনা নিহত হোৱাৰ দাবী কৰা হৈছে আৰু লগতে 15টা সীমান্ত চকী দখল কৰাৰ দাবী কৰিছে আফগান চৰকাৰে 22 ফেব্ৰুৱাৰীত পাকিস্তানে আক্ৰমণ কৰিছিল আফগানিস্তানত তাৰে প্ৰত্যুত্তৰত আফগান সেনাই নিশা আক্ৰমণ চলায় য'ত পাকটিয়া নুৰিস্তান প্ৰদেশকে ধৰি কেইবাটাও অঞ্চলত পাকিস্তানী সেনাৰ বিৰুদ্ধে এই অভিযান চলায় আফগানিস্তানে আৰু তাৰ ৰিয়েকশন আমি ইতিমধ্যে উল্লেখ কৰিছো তাৰ ৰিয়েকশন স্বৰূপে ইতিমধ্যে প্ৰকাশ কৰা হৈছে আফগানিস্তানৰ ফালৰ পৰা পাকিস্তানে এই ঘটনাৰ প্ৰত্যুত্তৰ দিবৰ বাবে কাবুল কান্দাহাৰ পক্তিয়াত বায়ু সেনাই আক্ৰমণ চলায় প্ৰায় 2 ঘণ্টা জোৰা এই আক্ৰমণৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰা হৈছে এক্স হেণ্ডেল যোগে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে পাকিস্তানৰ তালিবান চৰকাৰৰ সৈতে মুকলি যুদ্ধ ঘোষণা কৰিছে খ্বাজা আসিফে উল্লেখ কৰিছে যে আমাৰ ধৈৰ্যৰ সীমা এতিয়া চেৰাই গৈছে এতিয়া আফগানিস্তানৰ লগত মুকলি যুদ্ধ হ'ব
এই আক্ৰমণত 130ৰো অধিক তালিবানী যোদ্ধা তালিবানী সেনাৰ মৃত্যু হোৱা বুলি দাবী কৰিছে পাকিস্তানে কিন্তু এই প্ৰসংগত আফগানিস্তানে কৈছে যে কোনো ধৰণৰ হানি বিঘিনি হোৱা নাই কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বৰং পাকিস্তানৰ হে সেনাক নিহত কৰা হৈছে পাকিস্তানৰ সেনাক জীৱন্তে বন্দী কৰা হৈছে দুটাকৈ বেৰেক আক্ৰমণ কৰি ধ্বংস কৰা হৈছে পাকিস্তানৰ এই দাবী উত্থাপন কৰিছে আফগানিস্তানে আনহাতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত আফগানিস্তানৰ কোনো লোকৰ মৃত্যু হোৱা নাই বুলি আফগানিস্তান চৰকাৰে সদৰি কৰিছে একেদৰে দুইখন দেশে এই আক্ৰমণ প্ৰতিশোধ বুলি দাবী কৰিছে য'ত নেকি ইছলামাবাদে দাবী কৰিছে যে এই বিমান আক্ৰমণত 133 জন তালিবান যোদ্ধা নিহত হৈছে উল্লেখযোগ্য যে এটা দীৰ্ঘদিনীয়া বিবাদ দুইখন দেশৰ এই সীমা বিবাদ বিশেষকৈ ডুৰাণ্ড লাইন আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ যে ডুৰাণ্ড লাইন সেই ডুৰাণ্ড লাইনক লৈ এই বিবাদ অব্যাহত আছে লগতে সন্ত্ৰাসবাদী গতিবিধিক লৈ পাকিস্তানে আফগানিস্তানৰ ওপৰত আক্ৰমণ চলাই আহিছে এই বিষয়টোৱে এতিয়া অতি তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে কাবুলে দাবী কৰিছে যে পাকিস্তানে যোৱা দেওবাৰ অৰ্থাৎ 22 ফেব্ৰুৱাৰীত আফগান সীমান্ত অঞ্চলত নিৰ্লজ্জ বিমান আক্ৰমণ সংঘটিত কৰিছিল আৰু তাৰে প্ৰতিশোধ স্বৰূপে পাকিস্তানৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা হৈছে পাকিস্তান সীমান্ত অঞ্চলৰ এটা সামৰিক চকীক লক্ষ্য কৰি প্ৰথমে আক্ৰমণ চলোৱা হয় আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিশা প্ৰায় 4 ঘণ্টা অভিযান চলাই পাক সীমান্তৰক্ষীক টাৰ্গেট কৰি সীমান্তত য'ত 55 জন পাকিস্তানী জোৱান নিহত হোৱা বুলি দাবী কৰিছে আফগানিস্তানলৈ অনা হৈছে কেইবাজনো পাকিস্তানী জোৱানৰ মৃতদেহ আৰু একাংশ জোৱানক জীৱিত অৱস্থাত বন্দী কৰা বুলি দাবী কৰিছে মুঠতে পাকিস্তানী সেনাৰ প্ৰায় 15 পৰা 19টাকৈ পোষ্ট ধ্বংস কৰাৰ দাবী কৰিছে আৰু লগতে দুটাকৈ বেৰেক সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে বুলি আফগানিস্তানে দাবী কৰিছে আনহাতে কাবুলে দাবী কৰিছে যে এই অভিযানত 8 জন আফগান সেনা নিহত হৈছে লগতে 11 জন আহত হৈছে অৰ্থাৎ যি সংঘাত হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ হৈছে এফালে 55 জন পাকিস্তানী সেনা নিহত হৈছে আৰু পাকিস্তানৰ আক্ৰমণত আফগানিস্তানৰ 8 জন জোৱান নিহত হৈছে 11 জন আহত হোৱাৰ কথা সদৰি কৰিছে কাবুলৰ তৰফৰ পৰা অৱশ্যে আফগানিস্তানৰ এই দাবী নাকচ কৰিছে পাকিস্তানে সংবাদ মাধ্যমৰ জৰিয়তে পাকিস্তানী প্ৰধানমন্ত্ৰী শেহবাজ শৰীফৰ মুখপাত্ৰ মুশাৰফ আলী জাইদিয়ে দাবী কৰিছে যে আফগানিস্তানে কোনো পাকিস্তানী সৈনিকক বন্দী কৰিব পৰা নাই গতিকে ইয়াৰ পৰিৱৰ্তে প্ৰতিশোধমূলক যি এয়াৰ ষ্ট্ৰাইক আছিল সেই এয়াৰ ষ্ট্ৰাইকত যোৱা নিশাৰ এয়াৰ ষ্ট্ৰাইকত কাবুল কান্দাহাৰকে ধৰি আফগানিস্তানৰ কেইবাখনো চহৰত চলোৱা এয়াৰ ষ্ট্ৰাইকত 133 জন আফগান যোদ্ধা নিহত হোৱাৰ দাবী কৰিছে লগতে আফগানিস্তানৰ 27টাকৈ পোষ্ট ধ্বংস কৰাৰ দাবী কৰিছে ইছলামাবাদে তদুপৰি কাবুল পাকটিয়া আৰু কান্দাহাৰত সংঘটিত হোৱা আক্ৰমণত হতাহতৰ সংখ্যা বৃদ্ধি পাব বুলিও দাবী কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰই গতিকে এনেদৰেই এতিয়া অভিযোগ প্ৰতি অভিযোগ আক্ৰমণ প্ৰত্যাক্ৰমণ বৃদ্ধি পাইছে আৰু এই সংঘাতৰ কাৰণ ইতিমধ্যে আমি আটাই জানো দীৰ্ঘদিনীয়া এটা বিবাদ সীমান্ত বিবাদ সীমাৰ বিবাদ আৰু এই ডুৰাণ্ড লাইনক কেতিয়াও আফগানিস্তানে মানি ল'ব পৰা নাই বা মানি ল'ব খোজা নাই এই সীমান্ত এক অবৈধ সীমান্ত হিচাপে গণ্য কৰি আহিছে আফগানিস্তানে যি নেকি 1983 চনত ব্ৰিটিছ আৰু আফগান শাসনৰ মাজত স্বাক্ষৰিত হৈছিল আৰু এই সীমাৰেখাক আফগানিস্তানে বৈধ সীমা হিচাপে এতিয়াও মানি ল'ব খোজা নাই বৈধ সীমা হিচাপে এতিয়াও অস্বীকাৰ কৰি আহিছে আৰু যাৰ বাবে পাকিস্তানৰ সৈতে ঐতিহাসিকভাৱে আৰু ভৌগোলিক সংঘাতৰ মূল কাৰণ হিচাপে বিবেচিত হৈ আহিছে ডুৰাণ্ড লাইন এই ডুৰাণ্ড লাইন সমান্তৰালকৈ সন্ত্ৰাসবাদ দমনত মতানৈক্য কেন্দ্ৰ কৰি সংঘাত বৃদ্ধি পাই আহিছে দুই দেশৰ মাজত একেদৰে সন্ত্ৰাসবাদৰ প্ৰসংগ বুলি ক'ব লাগিব পাকিস্তানে অভিযোগ উত্থাপন কৰি আহিছে যে আফগানিস্তানৰ মাটি ব্যৱহাৰ কৰি আহিছে তেহৰিক-ই-তালিবান পাকিস্তানে লগতে অন্যান্য সন্ত্ৰাসবাদী গোটে এই আফগানিস্তানৰ মাটি ব্যৱহাৰ কৰি পাকিস্তানী সেনাৰ ওপৰত আক্ৰমণ চলাই আহিছে পাকিস্তানক আক্ৰমণ কৰি আহিছে গতিকে এনেসমূহ বিষয় এনেসমূহ বিবাদে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু যাৰ পৰিণতিত আন এখন যুদ্ধৰ দামামা বাজিছে এই মুহূৰ্তত আন এক যুদ্ধৰ উকমুকনি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে পাক আফগান সীমান্তত আক্ৰমণ প্ৰত্যাক্ৰমণৰ তীব্ৰতা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিলে আগলৈ কি হয় এই বিদ্ৰোহ এই সংঘাত কিমান দূৰলৈ আগবাঢ়ে সেয়া হ'ব লক্ষণীয়